ৰহস্যৰ অন্য এক নাম সাহাৰা মৰুভূমি। যুগ যুগ ধৰি গৱেষণা চলি আছে সাহাৰাক লৈ, কিন্তু এতিয়াও উন্মোচন হোৱা নাই সাহাৰাৰ সম্পূৰ্ণ ৰহস্য। এই ৰহস্যৰ শেষ ক'ত? সেয়া এক অবুজ সাঁথৰ। কেইবা নিযুত বছৰৰ আগতে মৰুভূমি সাহাৰা আছিল এক বিশাল সাগৰ। সেই সাগৰৰ নাম আছিল তেথিছ। হয়, যি সাগৰৰ পৰা হিমালয়ৰ জন্ম, সেই সাগৰেই আৱৰি আছিল আজিৰ সাহাৰা অঞ্চল। স্বাভাৱিকতে আজিৰ বালিশিলে আৱৰি থকা সাহাৰাৰ কোনো কোনো অংশ আছিল সেউজীয়া উৰ্বৰ, কিন্তু সেই সাহাৰা এতিয়া পৃথিৱীৰ অন্যতম উষ্ণ ঠাই। উত্তৰ আফ্ৰিকাৰ ৩১% অঞ্চল আৱৰি আছে সাহাৰাই। মুঠ মাটিকালি ৩৬ লাখ বৰ্গ মাইল। কিন্তু ২৫০ মিলিমিটাৰ বৰষুণ হোৱা অঞ্চলো সামৰি ল'লে সাহাৰাৰ আয়তন হৈ গৈ ৪২ লাখ বৰ্গ মাইল। সেয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়তনতকৈও বেছি। সাহাৰা মৰুভূমিত পৰিণত হোৱাৰ আগৰ কথা এয়া। তেতিয়া আফ্ৰিকা আৰু ইউৰোপৰ মাজত আছিল তেথিছ সাগৰ, কিন্তু তেথিছ সাগৰে উত্তৰলৈ গতি কৰাৰ পৰিণতিত আফ্ৰিকাৰ উত্তৰ অংশ সংকুচিত হৈ ওফন্দি উঠিছিল সমুদ্ৰ পৃষ্ঠৰ বহু ওপৰলৈ। পৰৱৰ্তী সময়ত অঞ্চলটো ক্ৰমান্বয়ে নিৰস হৈ পৰিণত হৈছিল মৰুভূমিত। তেনেদৰেই এদিন সৃষ্টি হৈছিল এই মৰুপ্ৰান্ত সাহাৰাৰ। কিন্তু সাহাৰা মৰুভূমি যে পূৰ্বে সাগৰ আছিল, তাৰ প্ৰমাণ কি? সেই প্ৰমাণ পোৱা গৈছে মিছৰৰ ৰাজধানী কাইৰোৰ পৰা ১৫০ কিলোমিটাৰ নিলগত। সাহাৰা মৰুভূমিৰ ৱাডি আল হিটান বা তিমিৰ উপত্যকা নামৰ এই ঠাইত উদ্ধাৰ হৈছিল প্ৰায় ৩৬ লক্ষ বছৰৰ পূৰ্বে বিলুপ্ত হোৱা ডোৰাডান প্ৰজাতিৰ এবিধ তিমিৰ জীৱাশ্ম। সেই ঠাইত এতিয়ালৈকে উদ্ধাৰ হৈছে বিশ্বৰ সৰ্বাধিক সেই বিশেষ প্ৰজাতিৰ তিমিৰ জীৱাশ্ম। সাহাৰা যে এসময়ত সাগৰৰ গৰ্ভত আছিল, তিমিৰ জীৱাশ্ম উদ্ধাৰ হোৱা ঘটনাই প্ৰমাণ কৰে সেই কথা। কিন্তু একালৰ সাগৰ সেউজ ভূমি এতিয়া আৱৰি ৰাখিছে শিল আৰু বালিয়ে। চৌদিশে কেৱল বালি আৰু শিলাময় অঞ্চল। সাহাৰা মৰুভূমিত ইমানেই বালি আছে যে সেই বালিৰে ৮ ইঞ্চি ডাঠকৈ ঢাকি পেলাব পৰা যাব সমগ্ৰ পৃথিৱী। সাহাৰাত এবাৰ বালিৰ ধুমুহা আৰম্ভ হ'লে কেইবাদিনলৈকে অব্যাহত থাকে সেই ধুমুহা। কেতিয়াবা বালিৰ ধুমুহাই সৃষ্টি কৰে ১৮০ মিটাৰ অৰ্থাৎ প্ৰায় ৫৯০ ফুট পৰ্যন্ত উচ্চ শিখৰৰ। কিন্তু শুনিলে আচৰিত যেন লাগিব, বালি শিলেৰে আৱৰি থকা এই সাহাৰা প্ৰতি ২০,০০০ বছৰৰ ব্যৱধানত পৰিৱৰ্তিত হয় সেউজ উপত্যকাত। মৰুভূমি হ'লেও সাহাৰাত আছে প্ৰায় ২,৮০০ প্ৰজাতিৰ উদ্ভিদ, আছে বিভিন্ন জীৱ জন্তু, পক্ষীও। সাহাৰাত থকা এডেক্স নামৰ এবিধ হৰিণ পানী নোহোৱাকৈয়ে প্ৰায় এবছৰ জীয়াই থাকিব পাৰে। সাহাৰা মৰুভূমিত আছে ১০০ৰো অধিক প্ৰজাতিৰ সৰীসৃপ, প্ৰায় ৭০ বিধ স্তন্যপায়ী প্ৰাণী আৰু ৯০ৰো অধিক প্ৰজাতিৰ চৰাই। এই শুষ্ক ভূমিত বাস কৰে প্ৰায় ২৫ লাখ লোকে। নিউজ ডেস্ক, দেশ টুডে।